কংগ্ৰেছ মিয়াৰ দল। কংগ্ৰেছ হৈছে অকল মিয়াৰ পাৰ্টি। মিয়াক লৈ কংগ্ৰেছে কৰিছে ৰাজনীতি। মিয়াক বাদ দি কোনেও ভোট নিদিয়ে কংগ্ৰেছক। এইবাৰতো কোনো মিয়াই বাদ দি কোনো বেলেগ মানুহে ভোটেই নিদিয়ে। কংগ্ৰেছে মিয়াক বৰপীৰা পাৰি দিয়াৰ বাবে অসমৰ মাটি বেদখল হৈছে। অসমৰ ২৬ লাখ বিঘা মাটি মিয়াই দখল কৰিলে। ২৬ লাখ বিঘা মাটি দখল কৰি থৈছে। এতিয়াও মিয়াক অসমীয়াৰ বৰঘৰলৈ আনিব বিচাৰে কংগ্ৰেছে। কংগ্ৰেছক জাতিদ্ৰোহী আখ্যা মুখ্যমন্ত্ৰীৰ। তেওঁলোক সাম্প্ৰদায়িক আৰু জাতিদ্ৰোহী দুয়োটাই। মিয়া মুছলমানৰ হৃদয়ৰ সম্ৰাট কংগ্ৰেছ আৰু গৌৰৱ গগৈ। বাংলাদেশৰ মিয়াক লৈ সাম্প্ৰদায়িক ৰাজনীতি কংগ্ৰেছে কৰিছে। আমি অসমীয়াৰ পৰিচয় ৰক্ষাৰ কথা কৈছো। আমি ভাল কামহে কৰি আছো। আমি শ্বহীদে আধৰুৱা কৰি যোৱা কামবোৰ সম্পূৰ্ণ কৰিব বিচাৰিছো। শ্বহীদে আধৰুৱা কৰি থৈ যোৱা কামখিনি পূৰা কৰিব চেষ্টা কৰিছো। যদি মই সাম্প্ৰদায়িক হয় তেনেহ'লে লাচিত বৰফুকনো সাম্প্ৰদায়িক হ'ব। সেইকাৰণে মই সাম্প্ৰদায়িক। তেতিয়াহ'লেতো লাচিতো সাম্প্ৰদায়িক হ'ব যে কিয় আপুনি মোগলক খেদিছিলে। মই সাম্প্ৰদায়িক হ'লে অহা ২০ বছৰত অসমীয়া জাতি বাচি নাথাকিব। আৰু মই যদি সাম্প্ৰদায়িক হওঁ অসমীয়া মানুহ কোনো বাচিয়ে নাথাকিব আৰু ২০ বছৰ পিছত। কংগ্ৰেছে এইবোৰ কৈ লাভ নাই। অসমীয়া মানুহ আমাৰ লগত আছে। অসমৰ মাটি মিয়াই বেদখল কৰি কোনো শান্তিত থাকিব নোৱাৰিব বুলি হুংকাৰ মুখ্যমন্ত্ৰীৰ। কোনো শান্তিত থাকিব নোৱাৰে। অসমৰ মাটি বেদখল কৰি কোনো শান্তিত থাকিব নোৱাৰে। কংগ্ৰেছ আৰু মিয়াক লৈ এইদৰে নিজৰ প্ৰতিক্ৰিয়া আজিও ব্যক্ত কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নাৰায়ণপুৰৰ পৰা চন্দন শইকীয়াৰ ৰিপৰ্ট, আসাম টক্স।